হেল্ল' নমস্কাৰ খুলুমবাই এইফালে মই যোগাৰ কৰি ল'লোঁ পালেং পনীৰ বনাবৰ কাৰণে মিক্সিত মাৰি ল'লোঁ মই পালেংখিনি তাৰ পাছতে মই নহৰু আদা থেতালি ল'লোঁ আৰু দুটা পিঁয়াজ লৈ ল'লোঁ এইফালে তাৰপৰা চপাৰটোতে লৈছোঁ ধুনীয়াকৈ মিহি কৰি ল'লোঁ চপাৰটো বহুত সুবিধাজনক আপোনালোকে যদি ল'ব পাৰে মই ফ্লিপকাৰ্টৰ পৰাই লৈছিলোঁ বেছি দামো নহয় তাৰপৰা এইফালে কেইপিচমান মই পনীৰ লৈ লৈছোঁ পালেং পনীৰ মই বনাম প্ৰথমবাৰৰ কাৰণে বনাম কেনেকুৱা হয় তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ এইটো ৰেচিপি নহয় এইফালে মই গোটা জিৰাকেইটা ফুটুৱাই ল'লোঁ তাৰপিছতে কাটি থোৱা পিঁয়াজখিনি ভাজি ল'লোঁ ৰঙচুৱা হ'বলৈ এটা শুকান জলকীয়া দি দিছোঁ যিহেতু আমাৰ জলকীয়া সোৱাদটো কম দুইজনী ছোৱালীৰ কাৰণে জলকীয়া নাখায় ময়ো খাব নোৱাৰা হৈছোঁ সেইটো কাৰণে আমি জলকীয়াৰ পৰিমাণটো কমেই খাওঁ আপোনালোকে বেছি যদি জলকীয়া খাই দিব পাৰে তাৰপৰা এইফালে ফ্ৰাই হোৱাৰ পাছত মই পালেংখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম পানীখিনি শুকোৱালৈকে তেতিয়া মানে অকণমান টেষ্টি হ'ব আৰু তাৰ যিটো কেঁচা গোন্ধ তাক যাব দিম সেয়া ফ্ৰাই হৈ গ'ল তাৰপিছতে পনীৰখিনি ঢালি দিলোঁ পনীৰখিনি অকণমান তাতে ভাজি ল'লোঁ তেতিয়া মানে টেষ্টটো ধুনীয়া হ'ব আৰু ভাজাৰ পাছত এয়া মই গৰম পানী ঢালি দিলোঁ ঢালি পেলাই অলপ টাইম সিজালোঁ আৰু তাৰপাছতে মোৰ ৰেডি হৈ গ'ল মই অলপ ধনিয়া ছটিয়াই দিলোঁ এয়া মোৰ ৰেডি হৈ গ'ল এইফালে ল'লোঁ মই বিলাহী চাটনি তাৰপিছতে এইফালে পনীৰ আঞ্জা আৰু এটা গোটা জলকীয়া তো আজিলৈ বাই বাই